যোৰহাট জিলা কোচ ৰাজবংশী ৰাইজৰ উদ্যোগত আৰু আতিলা গাঁওবাসীৰ সহযোগত শনিবাৰে অতি আড়ম্বৰপূৰ্ণভাৱে বিশ্ব মহাবীৰ চিলাৰায়ৰ 514 সংখ্যক জন্মজয়ন্তী যোৰহাটত উদযাপন কৰা হয়। যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত পাৱেত যোৰহাটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দণ্ডধৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰে নেইষ্টৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগে। আয়োজক সমিতিৰ সভাপতি বাবুল বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা জ্যোতিৰেখা হাজৰিকাই সাৱলীল আৰু তত্ত্বগধুৰ বক্তব্যৰে সকলোকে আপ্লুত কৰে। ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, যোৰহাট বিজেপিৰ সভাপতি হেমন্ত কলিতাকে ধৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তিয়ে মহাবীৰ চিলাৰায়ৰ জীৱন দৰ্শনৰ ওপৰত বক্তব্য আগবঢ়োৱাৰ সভাত বিশ্ব মহাবীৰ চিলাৰায়ৰ 514 সংখ্যক জন্মজয়ন্তী উদযাপন উপলক্ষে প্ৰকাশিত স্মৃতি গ্ৰন্থ বাৰাইলং উন্মোচন কৰে পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়াই। পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত এলানি সাহিত্য প্ৰতিযোগিতাও অনুষ্ঠিত কৰে আয়োজক সমিতিয়ে। মুকলি সভাতে পুৰস্কাৰপ্ৰাপ্ত প্ৰতিযোগীক পুৰস্কৃত কৰাৰ লগতে ফুলাম গামোচাৰ স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনায় কংকন কিশোৰ দত্তক। বীৰজনাৰ জন্মজয়ন্তী উদযাপন উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটোত ৰাইজৰ ব্যাপক সঁহাৰিয়ে উদ্যোক্তাসকলক উৎসাহিত কৰি তোলাৰ লগতে বিভিন্ন মন পৰশা সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোৰে মন পুলকিত কৰি তোলে। 514 সংখ্যক চিলাৰায় জন্মজয়ন্তী সমূহ জাতি জনগোষ্ঠী আৰু আতিলা গাঁৱৰ ৰাইজৰ সহযোগত যথেষ্ট উলহ মালহেৰে আমি উদযাপন কৰিবলৈ পাই নথৈ সুখী হৈছোঁ। আজিৰ বিশিষ্ট অতিথি হিচাপে স্থানীয় বিধায়ক, নিৰ্দিষ্ট বক্তা হিচাপে জ্যোতিৰেখা হাজৰিকা বাইদেউ যথেষ্ট সাৰগৰ্ভ কথাৰে আমাক অনুপ্ৰাণিতও কৰিছে। আৰু আজি সন্ধ্যা সময়ত আমাৰ মিলেনিয়াম পাৰ্কত বন্তি প্ৰজ্বলন আছে আৰু সমূহ ৰাইজৰ উপস্থিতি আমি কামনা কৰিলোঁ। 514 সংখ্যক মহাবীৰ চিলাৰায় জন্ম জয়ন্তী উদযাপন ভাগ আজি আমাৰ মুক্তিযোদ্ধা ভৱনতে ইতিমধ্যে আৰম্ভ হৈ গৈছে। আমি সেই অনুসৰি আমি সমবেত হৈ সকলোবিলাকৰ লৈ পেলাই আমি সমবেত হৈ পেলাই আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলনে আমাৰ শুভাৰম্ভ হয়। তাৰপিছতে আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা হ'ল আৰু এই ল'ৰা ছোৱালীবিলাকৰ মাজত যথেষ্ট আহিছে তেওঁলোকো চিত্ৰাংকন প্ৰতিযোগিতাত। তাৰপিছতে আমাৰ কাৰ্যসূচী হিচাপে আমাৰ মূল কমিটিৰ মূল সভাখন অনুষ্ঠিত হৈ যায়। মূল সভাখন ইতিমধ্যে আমাৰ হৈ আছে। তাৰ ভিতৰতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ জ্যোতিৰেখা বাইদেউক আজি নিমন্ত্ৰণ কৰা হৈছে আৰু জ্যোতিৰেখা বাইদেৱে যথেষ্ট সাৱলীল মন্তব্যই বীৰ চিলাৰায়ৰ ওপৰত মন্তব্য দাঙি ধৰিছে। তাৰোপৰি ইয়াৰ লগত সংগতি ৰাখি পেলাই আমাৰ স্মৃতি গ্ৰন্থ এখনো উন্মোচন হৈ যায় আৰু এই সুকলমে হৈ যায়। আমাৰ সকলোবিলাক ইয়াত সমবেত হৈছেই। তাৰ পিছতেই আমাৰ ৰাতিলৈ আকৌ বন্তি প্ৰজ্বলন ভাগ হ'ব। গতিকে আমাৰ আজি এই কাৰ্যসূচী ভাগ এই সফল কৰাৰ দিশত যিসকল মানুহ আমাৰ সকলো দিশৰ পৰা আহি পেলাই আজি মুক্তিযোদ্ধা ভৱনত সমবেত হৈছে, আমি আমাৰ তৰফৰ পৰা সকলোকে আমি ধন্যবাদ ইয়াৰ দ্বাৰাই আমি জনাইছোঁ। যোৰহাটৰ পৰা পুলক চুতীয়া ৰিপৰ্ট, খবৰ লাইভ।